নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালেই আছে। কিন্তু ভাবি চাওকচোন, যেতিয়া ধৰক আপোনাৰ পৰীক্ষা এটা দিব গৈছে আৰু পৰীক্ষাৰ ঠিক বেলটো মাৰিছে, আপোনাৰ কি ফিল হয়? এটা ইণ্টাৰভিউ আপুনি দিব গৈছে, আগৰজন সোমাল, আগৰজন ঠিক ওলাই আহিল, তাৰপিছত আপোনাৰ নামটো মাতিলে, কি হয় তেতিয়া? আপুনি এটা ফিল কৰে ন, যে আপোনাৰ বুকুখন কিবা ধপধপাই আছে। সেই যিটো ফিল, সেই বস্তুটোৰ ওপৰত আজি কথা পাতিম, যদি পেলপিটেশ্যন বুলি কওঁ, আমাৰ যিটো হৃদযন্ত্ৰটো বেছি জোৰ জোৰকৈ মাৰা, বা আমি যিটো আমি এইটো ভাবা যে যেন বেছিকৈ ধপধপাই যেন মাৰি আছে, সেই বস্তুটোৰ পৰা আজি আমি কথা পাতিম। ভাবকচোন, যেতিয়া বিৰাট কোহলি বেট ধৰি থাকে, 99 হৈছে, এক ৰান লাগে, সেইখিনি সময়ত কেনেকুৱা ফিল হয়? যেতিয়া ইণ্ডিয়াক ধৰক লাষ্ট অভাৰ আছে, 10 ৰান লাগে, 6টা বল বাকী আছে, তেতিয়া কেনেকুৱা লাগে? যেতিয়া ধৰক প্ৰথম যেতিয়া প্ৰেমৰ এটা প্ৰপ'জেল দিয়া যায়, তেতিয়া কেনেকুৱা লাগে? ভাবক, কেতিয়াবা যদি বেয়া খবৰ এটা ফোনত শুনে যে অমুকজন আপোনাৰ দূৰ সম্পৰ্কীয় কোনোবা খুৰা এজন বা হ'লেও পেহা এজন ঢুকায়, তেতিয়া এটা যে ফিলিং হয়, যিটো বুকুখন ধপধপায়, সেইটোক আমি পেলপিটেশ্যন বুলি কওঁ। চ' পেলপিটেশ্যন বা বুকু ধপধপোৱাটো এটা বেছিক এটা এটা ঠিক বেমাৰ নহয়, এইটো এটা চিমটম হয়। এইটো সকলো মানুহৰে হয়। কাৰোবাৰ কম পৰিমাণে হয়, কাৰোবাৰ বেছি পৰিমাণে হয়, কাৰোবাৰ ঘনে ঘনে হয়, কাৰোবাৰ দেৰিকৈ হয়। কিন্তু সকলো মানুহে জীৱনত এবাৰ নহয় এবাৰ এই বস্তুটো হয়। হয়তো প্ৰতিদিনেই কেতিয়াবা আমি এই বস্তুটো ফিল কৰোঁ। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু আজি আমি কথা পাতিম যে এই বুকুৰ ধপধপনিটো সদায় জানো বেমাৰ? সদায় জানো এটা হাৰ্টৰ বেমাৰ হয়? নে ইয়াৰ কিবা বেলেগ বেলেগ কাৰণো আছে? সেই বিষয়ত আজি আমি অকণমান সাধাৰণভাৱে এটা কথা পাতিম। এইটো কোনো চিকিৎসা বিজ্ঞানৰ আমি ডাঙৰ কথা নাপাতোঁ, খুব সৰুকৈ, খুব সাধাৰণভাৱে আপোনালোকক মই এইটো একদম চুটি এটা ভিডিঅ' বনাম, আৰু আপোনাক জনাম যে সকলো ধপধপনিয়ে, সকলো বুকু ধপধপাই থকা বেছিকৈ হাৰ্টৰ বেমাৰ নহয়, গতিকে চিন্তা কৰিব নালাগে। তো আপুনি ভিডিঅ'টো ভাল পায়, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব। চ' হওক, বুকুৰ ধপধপনি আমাৰ নৰ্মেল যিটো আমাৰ হাৰ্ট হয়, আমি যিটো প্ৰাপ্তবয়স্ক যিখিনি মানুহ, আমাৰ নৰ্মেলি 72 বাৰ প্ৰতি মিনিটত ধপধপাব লাগে, এইটো এটা নিয়ম। কিন্তু কিছুমানৰ 80, 90 এনেকুৱা হ'ব পাৰে। আমি আমি ৰেঞ্জ দিওঁ যে 60ৰ পৰা 100ৰ ভিতৰত আমি নৰ্মেল বুলি ধৰোঁ, কাৰণ প্ৰতিজন মানুহৰেতো আমি আশা কৰিব নোৱাৰোঁ যে প্ৰতিজন মানুহৰে 72 বা 72 বাৰে থাকিব, মানলৈকে নৰ্মেলে ধৰোঁ। কিন্তু কেতিয়াবা কি হ'ব পাৰে, এই বিটটো বাঢ়িব পাৰে বিভিন্ন কাৰণত, অকল যে হাৰ্টৰ বেমাৰত তেনেকুৱা নহয়। চাওক, কথাটো হ'ল, যেতিয়া যিকোনো এটা আৱেগ বা ইম'শ্যনৰ যেতিয়া এক্সট্ৰিম হয়, হয়তো এক্সট্ৰিম সুখ হ'ল, খুব ফূৰ্তি লাগিল, গম পালে যে আপোনাৰ চাকৰিটো হ'ল, বা আপোনাৰ ল'ৰাটোক কোনোবা এখন ভাল কলেজত ছিট পালে, বহুত ডাঙৰ লটাৰী এটা লাগিলে, ক'ৰবাত লটাৰীৰ গাড়ী এখন জিকিলে, সুখৰ এক্সট্ৰিম বা দুখৰ এক্সট্ৰিম, হয়তো আপুনি কিবা এটা হেৰুৱালে, সেইটো টকা পইচাৰ হেৰুৱা হ'ব পাৰে, সম্পত্তিৰ হেৰুৱা হ'ব পাৰে, মানুহৰ মানৱ হেৰুৱা হ'ব পাৰে, হিউমেন লছ হ'ব পাৰে, কোনোবা ঢুকাব পাৰে, তেতিয়া হ'ব পাৰে। খুব খঙত হ'ব পাৰে, যেতিয়া কিবা খং উঠে, কোনোবা এজন মানুহ খুব আপুনি তৰ্কাতৰ্কি লাগিছে, খঙতো আপোনাৰ বুকুখন ধপধপাব পাৰে। খুব যেতিয়া আপোনাৰ বিষাদ হয়, কিবা এটা বস্তুত বহুত ডিপ্ৰেশ্যনত যায়, তেতিয়াও আপোনাৰ বুকুখন ধপধপাব পাৰে। তো আমি কি ক'ব বিচাৰোঁ যে এংজাইটি বা ডিপ্ৰেশ্যন হয়, এংজাইটি বা ডিপ্ৰেশ্যনত এটা মেইন কাৰণ হ'ল বুকু ধপধপাই থকা। বহুত এনেকুৱা পেচেণ্টে কয় যে ছাৰ, মোৰ বুকুখন মাজে মাজে খুব বেয়া লাগে, ধপধপায়, সেইখিনি মই দীঘলকৈ উশাহটো টানিবলগীয়া হয়, মোৰ কাণ মূৰবিলাক গৰম হৈ আহে, মই খুব অস্বস্তি পাওঁ। তেতিয়া তেওঁ ডক্টৰৰ তাতে যায়, ডক্টৰে ECG কৰিব দিয়ে আৰু বিভিন্ন পৰীক্ষা কৰিব দিয়ে, কাৰণ হয়, বুকু ধপধপাব এনেকুৱা চিমটম লৈ যদি আপুনি ডক্টৰ এজনৰ তাতে যায়, ডক্টৰজনে প্ৰথম আপুনি ECGখনে কৰিব দিব, হাৰ্টৰ যিখন ECG আমি কৰোঁ। কিন্তু দেখা গৈছে তেওঁ বহুতবাৰ ডক্টৰক দেখাই ECGখন বাৰে নৰ্মেল হয়, একো ধৰা নপৰে। শেষত ডায়েগন'চিছ হয় যে মানুহজনৰ বা মানুহগৰাকীৰ এংজাইটি, চিন্তাৰ বেমাৰ বা ডিপ্ৰেশ্যন বা বিষাদগ্ৰস্ততা আছে। সেইকাৰণে এইটো হয়, হয়তো টোপনিবিলাক বহুত কমি যায়, আৰু বুকু ধপধপোৱাৰ লগতে সেইখিনি সময়ত কাণ মূৰবিলাক গৰম লাগি আহে, হাত ভৰিবিলাক জিনজিনাব ধৰিব পাৰে, উশাহটো এইটো দীঘলকৈ ল'ব পাৰে, যেন উশাহটো ভালকৈ পোৱা নাই। তো এনেকুৱা আপোনাৰ বাকী মানুহখিনি তেওঁক যেতিয়া দেখিব, এনেকুৱাই লাগিব যেন তেওঁৰ কিবা হাৰ্টৰ বেমাৰেই হৈছে, কিন্তু আচলতে তেনেকুৱা নহয়। দেখা গৈ তাৰপিছত যেতিয়া গোটেইখিনি পৰীক্ষা কৰে, নৰ্মেল আহে। চ' এংজাইটি আৰু ডিপ্ৰেশ্যন এটা মেইন কাৰণ, বিষাদগ্ৰস্ততা আৰু চিন্তাৰ বেমাৰ এটা মেইন এটা কাৰণ হ'ল আমাৰ বুকু ধপধপোৱাৰ। তাৰ বাহিৰে আমি যদি কিছুমান নেক্সট কথা এটা কওঁ যে থাইৰইড যিটো আমাৰ হাইপাৰ থাইৰইডিজিম বুলি কওঁ, য'ত থাইৰইডটো বহুত বেছি বাঢ়ি যায়, থাইৰইডটো বেছিকৈ কাম কৰা আৰম্ভ কৰে, তেতিয়া দেখা গৈছে যে বুকুখন ধপধপাব পাৰে। যদি মানুহজনৰ ৰক্তহীনতা থাকে, তেজ কমি গৈছে, হিমোগ্ল'বিন কমি গৈছে, খুব দুৰ্বল হয়, খোজকাঢ়িলে ভাগৰ ধৰে, তেতিয়াও ধপধপাব পাৰে। চ' কিমান কাৰণ আছে, সদায় সেইকাৰণে নাৰ্ভাছ হ'ব নালাগে যে বুকু ধপধপাইছে, মোৰ কিজানি হাৰ্টৰ বেমাৰ হৈছে, তেনেকুৱা একো নহয়, বহুত কাৰণ থাকে। তো মই কি ক'লোঁ আৰু একবাৰ কৈ দিওঁ যে এংজাইটি, ডিপ্ৰেশ্যন হ'ব পাৰে, অতিবাদ চিন্তা বা অতিবাদ বিষাদগ্ৰস্ততা হ'ব পাৰে, তাৰপিছত থাইৰইডৰ বেমাৰ থাকিলে হ'ব পাৰে,
খুব বেছি তেজ কমি গ'লে হ'ব পাৰে। তাৰ বাহিৰে কি আছে, যদি কেতিয়াবা কোলেষ্ট্ৰল বাঢ়িলে কেতিয়াবা এনেকুৱা হোৱা দেখা যায়। যদি আপোনাৰ প্ৰেছাৰ হাই প্ৰেছাৰ থাকে, তেতিয়া এনেকুৱা কেতিয়াবা বুকু ধপধপোৱা দেখা যায়। তাৰ বাহিৰে ধৰক কিবা এটা বেমাৰ হৈ উঠিছে, আপুনি ৰিচেণ্টলি ধৰক আপোনাৰ টাইফইড হৈ উঠিছে বা কিবা এটা ডায়েৰিয়া হৈ উঠিছে, খুব আপুনি মানে বমি হৈছে, পায়খানা হৈছে, আপুনি খুব দুৰ্বল উইক হৈ গৈছে, ভিতৰত যদি উইকনেছ এটা থাকে নহয়, খাব ল'ব পৰা নাই, তেতিয়া আপোনাৰ কেইদিনমানলৈকে 6-7 দিনলৈকে বুকুখন ধপধপাব পাৰে। সেইটো কি বুজায় যে আপুনি মানুহজন ভিতৰৰ পৰা অকণমান দুৰ্বল হৈছে, আপুনি ইণ্টাৰনেল এটা উইকনেছ আছে। হয়তো এইটো সময়ৰ লগত ভালকৈ খোৱা বোৱা কৰিলে, ভালকৈ ভিটামিন খালে আপোনাৰ এইটো ৰিকভাৰ হৈ যায়। তো এই এটা যে যিকোনো বেমাৰৰ পৰা ৰিকভাৰী কৰা সময়ত, যেতিয়া আপুনি বেলেগ এটা বেমাৰ হৈ তাৰ পৰা ৰিকভাৰী হৈছে, তেতিয়া আপোনাৰ বুকুখন ধপধপাব পাৰে। তাৰ বাহিৰে যদি আপোনাৰ এজমা থাকে, এজমা আছে ছাপ'জ, এজমা থাকিলে আপোনাৰ কি উশাহৰ অসুবিধা হয়, কাহ হয়, তেওঁ যদি খোজকাঢ়িব যায় তেতিয়া খুব ভাগৰ ধৰে, বুকুখন ধপধপায়। তাৰ বাহিৰে কিছুমান মেডিচিন ল'লে, হয় মেডিচিন কেনেকুৱা, ছাপ'জ আপুনি বহুতে গম কফ চিৰাপ খালে, হয়তো চবৰে নহয় কিন্তু বহুতে হয়তো আপোনালোকে লাইফত একবাৰ হ'লে এক্সপিৰিয়েঞ্চ কৰিছে, কাহৰ বটল যেতিয়া ঔষধ খাই নহয় তেতিয়া বুকুখন ধপধপায়। হয় কিছুমান এনেকুৱা কিছুমান কাহত দৰৱত কিছুমান কেমিকেল ৰাসায়নিক দ্ৰব্য থাকে যি আপোনাৰ হাৰ্টবিটটো বহুত বঢ়াই দিব পাৰে। হয়তো মানে কাহৰ কাৰণে হয়তো পাম বুলি 5 চামুচমান একেলগে হয়তো খাই দিয়ে কাহৰ বটল, আৰু তাৰপিছত যেতিয়া বুকুখন ধপধপাই তেতিয়া ডক্টৰৰ তাতে যায়, এনেকুৱা ভাবিব যে যেন হাৰ্টৰ বেমাৰ হৈছে, কিন্তু হাৰ্টৰ বেমাৰ একো হোৱা নাই। যেতিয়া আপোনাৰ ডক্টৰে চবখিনি পৰীক্ষা কৰে, প্ৰেছাৰ চাব, ভালকৈ হয়তো বুকুখন ভালকৈ চাব, তাৰপিছত হয়তো ECG এখন কৰাব, এক্সৰে এখন কৰাব, চব নৰ্মেল পায়, শেষত গম পায় যে মেডিচিনৰ কাৰণে। এইবিলাক কথা মই কিয় কৈছোঁ জানাটো উচিত, কাৰণ কিয় আপুনি তেতিয়া আইডিয়া এটা কৰিব পাৰিব যে একচুৱেলি আপোনাৰ কি হৈ আছে। কাৰণ আপুনি যদি ভাবে যে নহয় মোৰ বুকু ধপধপোৱা মানে হাৰ্টৰ বেমাৰ, তেনেকুৱা একো নহয়। তো এই যে গোটেইকেইটা কাৰণ ক'লোঁ, তাৰপিছত লাষ্টত আহিব যিটো আমি হাৰ্টৰ বেমাৰ, হয় হাৰ্টৰ কেতিয়াবা ব্লক থাকিলে বা হাৰ্টৰ ভাল্ভ নষ্ট হ'লে বা হাৰ্টটো কিমান ভালকৈ পাম্প কৰিব নোৱাৰিলে তেতিয়াও বুকুখন ধপধপাব পাৰে। তো এতিয়া কথাটো হ'ল এই যে যিমানবোৰ কাৰণ আছে, আমাৰ বুকু যেতিয়া ধপধপায় নহয় তেতিয়া 90% একো ডাঙৰ বেমাৰ নাথাকে, যে ভয় কৰিব লগা নাই, বেছিভাগতে ডাঙৰ বেমাৰ একো নাথাকে। কেতিয়াবা সেই বাকী কম সংখ্যক মানুহৰ কেতিয়াবা হাৰ্টৰ প্ৰব্লেম থাকে, হয় সেইকাৰণে বুকু ধপধপনি হ'লে আমি ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল, কাৰণ আপুনিতো গম নাপাব যে আপোনাৰ কিহৰ কাৰণে হৈ আছে। মই এইখিনি কথা এইকাৰণেই কৈছোঁ যে আপুনি নাৰ্ভাছ নহ'ব, আপুনি আতংকিত নহ'ব, যিকোনো বস্তু আপুনি সজাগ হওক, বস্তুৰ বিষয়ে জানক, বস্তুটোৰ এৱেৰনেছ থাকক, কিন্তু পেনিক কৰিব নালাগে, এইটো খুব দৰকাৰী। তো একবাৰ মই আৰু গোটেইকেইটা কাৰণ কৈ দিছোঁ যে এংজাইটি, খুব বেছি টেনশ্যন, বিষাদগ্ৰস্ততা, ডিপ্ৰেশ্যন, থাইৰয়ডৰ বেমাৰ, কোলেষ্ট্ৰলৰ বেমাৰ, প্ৰেছাৰৰ বেমাৰ, এজমা বা যিকোনো বেমাৰ হৈ পেলাই দুৰ্বল হোৱা, বা কিছুমান মেডিচিন খালে যেনেকুৱা কাহৰ বটল, এনেকুৱা খালেও কাহৰ বটলৰ মেডিচিন খালেও বুকু ধপধপায়, আৰু লাষ্টত আহিব হাৰ্টৰ প্ৰব্লেম। তো এতিয়া নেক্সট পাৰ্টটোত আহোঁ যে ডক্টৰ তাতে গ'লে কি কৰিব। ডক্টৰ তাতে গ'লে আপোনাৰ প্ৰথমে প্ৰেছাৰটো চাব, আৰু তেখেতে ষ্টেথস্কোপডালেদি আপোনাৰ হাৰ্টটো ভালকৈ চাব, তাৰপিছত তেখেতে এখন ECG কৰিব দিব পাৰে, এখন এক্সৰে কৰিব দিব পাৰে। তাৰ বাহিৰে তেজত আপোনাৰ কোলেষ্ট্ৰল, চুগাৰ আৰু থাইৰয়ড চাব দিব পাৰে, কাৰণ মই আগতে কৈছোঁ থাইৰয়ডৰ বেমাৰ থাকিলেও বুকু ধপধপাব পাৰে। এতিয়া আহক যে আমি কেনেকৈ এইবিলাক বস্তু আমি বাধা দিম, এইটো খুব ইম্পৰ্টেণ্ট। বহুতে কি কয়, কেতিয়াবা গেছৰ প্ৰব্লেম হ'লেও, যেতিয়া গেছ উঠি পেলাই খুব বেছি বুকু জ্বলা পোৰা কৰে বা বুকুত বিষ হয় বা বুকুখন হেঁচা মাৰি ধৰে, তেতিয়াও কি হয়, তেওঁলোকে গেছৰ টেবলেট এটা খালে বুকু ধপধপনিটো ভাল পাই যায়। তো এতিয়া আহক আমি কথাখিনি পাতিম যে কেনেকৈ আমি বুকুৰ ধপধপনিটো কেনেকৈ আমি বাধা দিব পাৰিম। নাম্বাৰ 1, মাইণ্ডটো সদায় ৰিলেক্স কৰি ৰাখিব। কেতিয়াও সুখতো একদম আত্মহাৰা হৈ যোৱাৰ কোনো দৰকাৰ নাই, আৰু দুখতো একদম ভাঙি পৰাৰ দৰকাৰ নাই। নিজৰ ইম'শ্যনটো, নিজৰ যিটো আৱেগ অনুভূতিবোৰ কণ্ট্ৰল কৰিব পাৰিব লাগিব। নিজৰ এই যিটো মনটো ব্ৰেইনে কণ্ট্ৰল কৰিব পাৰিব লাগিব। সেইকাৰণে ব্ৰেইনটো ওপৰত আছে। তো ব্ৰেইনেৰে যাতে আমি মনটো কণ্ট্ৰল কৰিব পাৰে, কেতিয়াও এই মনটোক ব্ৰেইনৰ ওপৰত বেছি পাৱাৰফুল হ'ব নিদিব। গতিকে যিকোনো যেতিয়া কিবা এটা ছিটুৱেশ্যন আহে নহয়, সেই ছিটুৱেশ্যনত নিজে ইমানখিনি ভাগি নপৰিব, নিজক কণ্ট্ৰল কৰিব। দেখিছে যে নাই মোৰ গাটো বেয়া লাগিছে, আপুনি অকণমান বেলেগ কথা চিন্তা কৰক, অকণমান বাহিৰলৈ ওলাই যাওক, অলপ দীঘলকৈ কেইটামান উশাহ লওক, অলপ কোনোবা এজন ভাল লগা মানুহৰ লগত আপুনি কথা পাতক, বা এটা বেলেগ কামত নিজৰ মাইণ্ডটো ডাইভাৰ্ট কৰি দিয়ক। তো মেইন কথাটো হ'ল এংজাইটি আৰু ডিপ্ৰেশ্যনৰ পৰা সদায় বাচি থাকক, এইটো খুব দৰকাৰী। আৰু যদি আপুনি দেখিছে যে আপুনি পাৰা নাই, তেতিয়া আপুনি চাইকিয়াট্ৰিষ্ট বা মানসিক ৰোগ বিশেষজ্ঞ এজনৰ আপুনি পৰামৰ্শ লওক। তাৰ বাহিৰে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰক, যাতে আপোনাৰ কোলেষ্ট্ৰল নাবাঢ়ে, চুগাৰ নাবাঢ়ে, আপোনাৰ যাতে হাৰ্টটো ভালে থাকে। ৰেগুলাৰ এক্সাৰচাইজ কৰক, খোৱা বস্তুবিলাক খুব হেল্ডি বস্তু খাওক, ফ্ৰুটছ ভেজিটেবলছ আপুনি বেছিকৈ খাওক। সদায় টোপনি ভালকৈ মাৰক, টোপনি ভালকৈ নামাৰিলে যিবিলাকে শ্লিপ ডিপ্ৰাইভ হয়, টোপনি ভালকৈ নামাৰে, তেওঁলোকৰ পিছদিনা এনেকৈ বুকুখন ধপধপায়, খুব গাটো বেয়া লাগি থাকে, এংজাইটি ডিপ্ৰেশ্যন বাঢ়ি যায়, খিংখিঙীয়া হৈ থাকে মানুহটো। গতিকে টোপনি সদায় ভালকৈ মাৰিব চেষ্টা কৰিব, মিনিমাম 6 পৰা 8 ঘণ্টা। তাৰ বাহিৰে আপুনি কি কৰিব, য়োগা বা মেডিটেশ্যন কৰিব, সদায় মনটো স্থিৰ কৰি ৰাখিব। সদায় য়োগা মেডিটেশ্যন কৰিলে আপোনাৰ মাইণ্ডটো একদম ষ্টেবল হৈ থাকে, তেতিয়া এনেকুৱা ধৰণৰ আপোনাৰ প্ৰব্লেম নহয়। এনেকুৱা চবখিনি মেনেজ কৰাৰ পিছতো যদি আপোনাৰ বাৰে বাৰে এইটো বস্তু ফিল কৰি থাকে, আপুনি ডক্টৰৰ পৰামৰ্শ লওক।
যেনেকৈ পৰীক্ষা কৰিব দিয়ে তেনেকৈ আগবাঢ়ক। গতিকে এটা কথা কওঁ যে বুকু ধপধপোৱা মানে সদায় হাৰ্টৰ বেমাৰ নহয়। বুকু ধপধপোৱা গোটেইকেইজন লোকৰে কেইজনমানৰহে হাৰ্টৰ বেমাৰ থাকে, বাকী কেইজনৰ বেলেগ বেলেগ কাৰণত বুকুখন ধপধপায়। তো সেইখিনিয়ে ক'ম। আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব। থেংক ইউ।